গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি এনপিএছৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক ওপিএছ হৈ গল এটা তেওঁলোক ওপিএছ হল নে নাই 2035 তে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 তে অসমতে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে এনপিএছৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি ওপিএছ এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেন্টি নাই মানুহখিনিটো কি হ'ব হেতুলৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক ন্যাশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেনশন এটাক মুখকতা কৰো যে এটা মিনিমাম পেনশন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেন্ডামত আমি জনাই দিছো কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰে এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি ওপিএছত যাব নোখোজে যি আজিকালি এপইন্টমেন্ট পাইছে পৰখি এপইন্টমেন্ট পাইছে কাৰণ দে হেভ এ লং সাৰ্ভিস কেৰিয়াৰ অফ 35 ইয়াৰ্স যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত এনপিএছত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেনশন পাব it will be almost equivalent to the salary হেকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে আজি যদি আপোনালোকে কয় যে মই ওপিএছ কৰি দিম আজি চাকৰি পোৱা লৰাখিনে প্ৰতিবাদ কৰিব যে আমাকটো নালাগে ওপিএছ কাৰণ পৰিবেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায় হেকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছো যে আমি যেটো সেন্ট্ৰেল পে স্কেল ইমপ্লিমেন্ট কৰিছো আমি ভাৰত চৰকাৰৰ লগত যাম এইবাৰৰ বিলখনত আমি আনিছো যে আজি হাউছে এমেন্ডমেন্ট হলে যে তেওঁলোকক যদি সৰকাৰি কামত লগায় তেওঁলোকক আমি এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু গাঁওখনক নিৰাপত্তা দিয়া কামটো আমি সৰকাৰি কাম বুলি ধৰা নাই নিজৰ ঘৰখনক নিজে এতিয়া নিজৰ ঘৰখনৰ নিজে তলাচাবি মাৰি ৰাখে যাতে প্ৰটেক্ট হয় তেনেকে গাঁওখন সুৰক্ষা কৰি ৰাখিব কিন্তু এইটো মই মানি লৈছো যে কেতিয়াবা চৰকাৰে তেওঁলোকক সৰকাৰি কামত ব্যৱহাৰ কৰে তেতিয়া তেওঁলোকে মাননি পাব লাগে সেই কাৰণে এবাৰ বিলখনত অনা হৈছে যে গাঁও সুৰক্ষা বাহিনী যে ভলেন্টাৰী অৰ্গেনাইজেশ্যন but as and when they are deployed for the government work outside the village বা তেওঁলোকৰ নৰ্মেল কামৰ বাহিৰেও যেতিয়া আমি স্পেশাল কামত এংগেজ কৰিম তেতিয়া আমি তেওঁলোকক কিবা এটা মাননি দিয়াৰ ব্যৱস্থা কৰিম যে গাঁওৰক্ষী বাহিনী এটা খুব ভাল সংগঠন অসমৰ মানুহে ভলেন্টিয়াৰলি ৰাজহুৱা কাম কৰে ইয়াক দৰমাহা বেতন আদিৰ লগত হুমুৱাই পেলাই অৰ্গেনাইজেশ্যনটোৰ আত্মাটোক আমি কিল কৰি দিব নালাগে এটো মোৰ ৰিকুৱেষ্ট আৰু গাঁওৰক্ষী বাহিনীৰ সুবিধা বঢ়োৱাত টৰ্চ লাইট আঠুৱা বা মস্কিটো অইনমেন্ট এইবিলাক সুবিধা বঢ়োৱাত চৰকাৰৰ কোনো অসুবিধা নাই আমি যিমানখিনি পাৰো আমি কৰি গৈ থাকিম কাৰ জৰিয়তে যিখিনি মানুহক নাগৰিকত্ব দিয়া হ'ব এই ডিউটাৰৰ তালিকাত থকা কিমান মানুহৰ নাম আহিব এইটো এটা আমাৰ তথ্য যদি দিব পাৰে ভালে আছিল অধ্যক্ষ মহোদয় কা আইনত পৰিণত হৈছে বিধি এতিয়াও প্ৰস্তুত হোৱা নাই গতিকে বিধিখন আহিলে আমি গম পাম যে কোনে নাগৰিকত্ব বা কি প্ৰসেছত দিব কিন্তু এটা কথা যদি কাৰ আইনখন আমি পঢ়ো যে 14 চনৰ পিছত কোনো মানুহে নাগৰিকত্ব পাব নোৱাৰে আৰু 71 চনলৈকে অহা মানুহ 96,000ৰ ভিতৰতে আছে যিখিনি আছে 2000 তাৰ পিছত পৰৱৰ্তী সময়ত কিমান মানুহ আহিছে এইখিনি এনআৰসিতে আছে যিখিনি নাম এনআৰসিতে কটা গৈছে কিন্তু আমি বঙালী অসমীয়া হিন্দু এনেকে কৰা নাই কাৰণ এনআৰসিত নাম নথকা মই যেতিয়া আপাৰ আসামত গৈছো আমাৰ বহুত খিলঞ্জিয়া লোকৰো এনআৰসিত নাম নাই গতিকে এনআৰসিত 16 লাখ মানুহৰ নাম কটা গৈছে এই 16 লাখ মানুহৰ মই ঘুৰা ফুৰা কৰি দেখিছো যে 2 লাখটো আমাৰ খাস একেবাৰে অসমীয়া মানুহৰ নাম কাটা গৈ আছে 14 লাখৰ ভিতৰত যদি বঙালী হিন্দু বুলিও আমি কওঁ 3-4 লাখতকৈতো তাত থাকাৰ উপায় নাই কাৰণ জিলাবিলাক চালে দেখা পোৱা যায় কিন্তু এনআৰসিৰ ডাটাটো
ৰিলিজিয়ন ভিত্তিক কৰা হোৱা নাছিল কাৰণে তাৰ ওপৰতো চাই পেলাই আমি ধৰ্ম বিশেষে তাক ভাগ কৰিব নোৱাৰো কাৰণ এই বিষয়বিলাক ৰিলিজিয়নৰ ওপৰত নহয় এই বিষয়বিলাক এটা সেকুলাৰ সিস্টেমতে কৰা হয় গতিকে কাৰ জাতি কি কাৰ ধৰ্ম কি এটো ক'ব দিগদাৰ গোৰ্খা লোকসকলৰ ওপৰত এই চৰকাৰ অহাৰ সময়তে গোৰ্খা লোকসকল বিদেশী সংজ্ঞাত নপৰে বুলি এই চৰকাৰে কেবিনেট ডিসিশন লৈছে তাৰ কাৰণটো হ'ল যে নেপালৰ মানুহ ভাৰতত আহি থাকিব পাৰে ভাৰতৰ মানুহ নেপালত আহি থাকিব পাৰে বাই দা ইণ্ডো নেপাল ট্ৰিটি আৰু তাৰ কাৰণে আমি কৈছো যে কোনো ধৰণৰ নেপালী মানুহক যি ভাৰতত থাকিবই পাৰে ভাৰতৰ আৰ্মিত কাম কৰিব পাৰে যে গোৰ্খা হিচাপে গতিকে তেওঁলোক বিদেশীৰ সংজ্ঞাত নাহে আৰু বৰ্তমান ৰাজ্য চৰকাৰে গোৰ্খা লোকসকলৰ বিপৰীতে ট্ৰিব্যুনেলত যিমান কেছ আছে কেছ হোৱা দিনাটোৱে আমি কেছবিলাক উইথড্ৰ কৰি দিওঁ যে আমি এইটো কেছ চলাব নোখোজো গতিকে গোৰ্খাৰ কাৰণে মুছলমান মানুহ শংকিত হোৱাৰ কথা নাই বৰঞ্চ আপুনি হেপী হ'ব লাগে যে ভাই আমাৰ গোৰ্খা ভাইসকলৰ সমস্যাটো এখন চৰকাৰে সমাধান কৰি দিলে কাৰোবাৰ ভাল হলে কোনোবাই শংকিত হয় নেকি বেয়া হলেহে শংকিত হয় গতিকে আমি হাউসটো আজি হেপী হ'ব লাগে যে অসমত আমি গোৰ্খা লোকসকলৰ সমস্যাটো সমাধান কৰি দিব পাৰিলো মুখ্যমন্ত্ৰী মহোদয় আৰু পইণ্ট ব্লেংক শুনিলক মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক আপোনালোকে বুজি লওক আৰু আপোনালোকক मैं आप लोगों को सन का पहले मैं ये दुकान बंद कर दूंगा बंद कर दूंगा সংশোধন কৰিব পাৰিলে হয় এই আইনখন ছাৰ সংশোধন কৰাৰ লাগে আজি কংগ্ৰেছ 8 আৰু 10 এমেন্ডমেন্ট কৰিব পাৰিলে হয় ছাৰ 8 আৰু 10 এমেন্ডমেন্ট কৰি lawful guardian can make application for registration marriage on behalf of minors আজি লাজ নালাগে যে বাচ্চা ল'ৰা 6 বছৰ 7 বছৰ 8 বছৰ ল'ৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ থিয় হৈছে অধ্যক্ষ মহোদয় হৈছে এইটো আইটেম আমি নেক্সট ছোৱালীবিলাকক বিয়া দিয়ক আইটেম নম্বৰ 3 স্যাৰ আমি স্যাৰ এই আইনখন ভুল ব্যাখ্যা কৰিছে আইনখন স্যাৰ এমেন্ডমেন্ট কৰিব পাৰিলে হয় আমি কিমান দেৰি 10 মিনিটৰ কাৰণে স্যাৰ সদন ত্যাগ কৰিছো ঠিক আছে আইটেম নম্বৰ 3 অশোক সিংঘল মাননীয় অধ্যক্ষ মহোদয় কিয় বন্ধ এই হাউচত যাতে ভাৰতৰ মানুহেও বুজি পায় মই হিন্দীতে কৈছো বাৰে বাৰে আমাৰ মাইক বন্ধ কৰি দিয়া হয় মাইকটো পাৰ্মানেণ্ট বন্ধ হৈ যাব নহয় এইটো মই কৈ আছো ডিক্টেটৰ চলিব অধ্যক্ষ মহোদয় এনেকুৱা নহব ইয়ে UDFৰ কংগ্ৰেছ জানলে ক'ব দিছো আপোনালোকে বহক মাননীয় অধ্যক্ষ মহোদয় মই ক'ব দিছো ऑनरेबल स्पीकर साहब मुस्लिम मैरिज ये कांग्रेस और यूडीएफ जान लो कि असम में मैं बाल विवाह होने नहीं दूंगा बाल्य विवाह हम लोग चाहता है और जब तक हिमंत बिश्व शर्मा जिंदा है तब तक ये असम में नहीं होगा ये आप सुन लीजिए इलेक्शन नहीं करने देगा प्लीज साइलेंट अध्यक्ष महोदय प्लीज साइलेंट মই অগ্ৰাহ্য কৰিছো এইটো মাননীয় অধ্যক্ষ মহোদয় কুৱেশ্যন নম্বৰ ভাৰতৰ আইটেম নম্বৰ 3 কৰিছে আইটেম নম্বৰ 3 ইণ্ডিয়ান কনষ্টিটিউচন এলাউ আমি কেন্দ্ৰীয় চৰকাৰক পঠাম আমি কম যে অসমত আমি সেইখন বিল নকৰো আমাৰ বিলখনহে আমি ৰূপায়ণ কৰিম কাৰণ এই বিলখন আজিলৈকে কোনেও দেখা নাই বা কোনেও ডিসকাশন কৰা নাই যে 1954ত জৱাহৰলাল নেহৰু ডাঙৰীয়াই মেজিকেল ৰিমেডিত তালিসমান মন্ত্ৰ কবচ এটাতো আমাৰ মুছলমান মানুহেতো কবচ দিয়েই আমিতো মন্ত্ৰ তন্ত্ৰত বিশ্বাস কৰোৱেই আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজেই ক'লে যে মায়ঙত শক্তি আছে তেওঁৰ কথাটোক মই পূৰ্ণ সমৰ্থন কৰিছো না আপুনিতো মহান গতিকে
এতিয়া কাৰণে আমাৰ এই বিলখনত আমি কি কৰিছো উই আৰ মেকিং এ ভেৰি সিম্পল ডিজাইন যে যোনে যি কৰিব খোজে কৰক আমি কাকো বাধা নিদিওঁ আমি তেতিয়াহে বাধা দিম যদি নন সাইন্টিফিক ইৰাডিকেট দ্য নন সাইন্টিফিক হিলিং প্ৰেক্টিচেছ উইথ আল্টেৰিয়ৰ মটিভ তাৰমানে হিলিং প্ৰেক্টিচ কৰাটোক আমি বেন কৰা নাই তন্ত্ৰ মন্ত্ৰ সব কৰিব খালি উইথ আল্টেৰিয়ৰ মটিভ যেনেকে আজমল সাহেবে যেতিয়া আপোনাক পানীৰে দুৱা দিয়ে একো অসুবিধা নাই কিন্তু পানীত দুৱা দি যেতিয়া ভোট কিনিব খোজে দ্যাট ইজ এ অফেন্স কথাটো হল যে আমি কৈছো ইয়াক আমি নেহেৰু ডাঙৰীয়াৰ কথাৰ পৰা আমি দূৰলৈকে গুচি আহিলো নেহেৰুৱে কলে মন্ত্ৰ তন্ত্ৰ কবচ আমি কৈছো এটো নহয় আমি কৈছো যে মন্ত্ৰও কৰক তন্ত্ৰও কৰক হিলিং সেশনো হক ৰেকি হক বাট উইথ আল্টেৰিয়ৰ মটিভ হ'ব নালাগে এতিয়া যেতিয়া আজমল ডাঙৰীয়াই আজি মোক আহিছে মোৰ গাটো বেয়া হৈ আছে বোলে তুমি পানী এক টুপি খোৱা গাটো ভাল হৈ যাব দ্যাট ইজ নট এ আল্টেৰিয়ৰ মটিভ বাট হুৱেন হি গোজ ইন এ ইলেকশ্যন মিটিং আৰু পানী খুৱাব আৰম্ভ কৰে ষ্টেজত বহি then it is an ulterior motive to capture votes.